নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা আটাৰ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুটো আপোনালোকে কম সময়ত কম বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাড়ুটো বনাবলৈ গেছত কেৰাহীখন দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ। ইয়াতে মই 2 চামুচ এয়া ঘি দি লৈছোঁ। ইয়াত মই 2 চামুচ চুজি দি দিছোঁ। এইদৰে 2 চামুচ আপোনালোকে চুজি দি দিব, তেতিয়া লাড়ুটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। ল' টু মিডিয়ামত মই চুজি 2 চামুচ ভালদৰে ভাজি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই চুজি 2 চামুচ 3 মিনিট সময় এইদৰে ভালদৰে ভাজি ল'লোঁ। ল' টু মিডিয়ামত ভাজি ল'ব। এতিয়া ইয়াতে দি দিম মই লাড়ুটো বনাম মই আটাৰে। এয়া এবাটি আটা লৈছোঁ। এইখিনি অলপ শুকান হৈছে, সেইকাৰণে ইয়াতে মই আৰু এচামুচ ঘি দি লৈছোঁ। একেবাৰে ঘিটো দি নল'ব, এইদৰে কমকৈ দি ল'ব। এইখিনি ভালদৰে ল' টু মিডিয়ামত ভাজি ল'ব লাগিব। একেবাৰে ভালদৰে ভাজি ল'ব লাগিব, নহ'লে লাড়ুটো খাবলৈ ভাল নালাগে। ইয়াত ইচ্ছা কৰিলে আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰে। যি ভাল পায়, ঘৰত যি থাকে সেয়াই দিব পাৰে। এইখিনি সময়তে দিব। এতিয়া ইয়াতে মই অলপ ইলাচি গুড়ি দি দিম। এইখিনি মই ল' টু মিডিয়ামত এয়া দেখিছেনে এইদৰে ভাজি আছোঁ। এইদৰে ভাজি থাকোঁতে কালাৰটো এইদৰে অলপ চেঞ্জ হৈ আহিব। কেৱল আপোনালোকে ল' টু মিডিয়ামত ভাজিব। জুইটো বেছি দিলেও লাগি যাব, তেতিয়া খাবলৈ লাড়ুটো বেয়া লাগিব। সেইকাৰণে ল' টু মিডিয়ামত এইদৰে ভাজিব। ধুনীয়া এটা গোন্ধ ওলাব, তেতিয়াই জানিব এইখিনি ভজা ভালদৰে হৈছে বুলি। আৰু ভজা হ'লে এইখিনি পাতল হৈ আহিব। এইখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। এতিয়া মই ইয়াতে 3 চামুচ ফ্ৰেছ মলাই দি দিছোঁ। মলাইখিনি দিও মই অলপ ভালদৰে ভাজি ল'ম। মলাইখিনি দিয়াৰ লগতে এয়া দেখিছেনে এইটো জোখত হৈ যায়। এইখিনি ল' টু মিডিয়ামতে মই ভাজি আছোঁ এতিয়ালৈ। আপোনালোকৰ ওচৰত মলাই নাথাকিলে ডাঠ গাখীৰ দিলেও হ'ব। 3 চামুচ এইদৰে যদি দিয়ে, তেতিয়া লাড়ুকেইটা খাবলৈ বহুত বেছি সোৱাদ লগা হয়। থাকিলে এইদৰে আপোনালোকে দি দিব। এয়া দেখিছেনে এইদৰে ভাজি থাকোঁতে এইখিনি শুকান হৈ আহি আছে। আৰু 2 মিনিটমান সময় লৰাই ল'লে এইখিনি হৈয়ে যাব। এয়া মলাইখিনি দিও আপোনালোকে এইদৰে ভাজি এইদৰে শুকান কৰি ল'ব। তেতিয়া লাড়ুকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি এইখিনি মই নমাই ল'লোঁ। নমাই আপোনালোকে অলপ ঠাণ্ডা কৰি ল'ব, হাতেৰে চুব পৰা ঠাণ্ডা। বেছি গৰমে ইয়াত মিঠাটো আমি যি চেনি হওক যিয়ে নিদিওঁ, মই ইয়াতে চেনি নিদিওঁ। এয়া মই মিশ্ৰি গুড়ি কৰি দি দিছোঁ। অকলে খাব পৰাকৈ মই দি দিছোঁ। আপোনালোকে যি থাকে চেনি পিচিও দিব পাৰে। আৰু আটা যিমান ল'ব সিমানটো জোখত
চেনি বা যি দিয়ে সিমানখিনি দিব। মই আটা যিমান লৈছোঁ সিমানেই লৈছোঁ মিশ্ৰিৰ গুড়ি, কিন্তু মই ইয়াত 2 চামুচ জোখত থৈ দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই লওঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এইদৰে যদি বনাই আপোনালোকে থৈ দিয়ে, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰে, হেল্থিও হয়। এইদৰে মই ভালদৰে মিলাই লৈছোঁ। এইখিনি ভালদৰে মিলাই লোৱা হৈ গ'ল। এইদৰে মই অলপ টিপি থৈ দিছোঁ যাতে ঠাণ্ডা হৈ নাযায়। বেছি ঠাণ্ডা হ'লে লাড়ুকেইটা বনাব অসুবিধা হ'ব। এইদৰে মই লাড়ুকেইটা বনাই যাম। খুব টেষ্টি হয়, একেবাৰে সহজতে আপোনালোকে এইদৰে। এয়া দেখিছেনে, এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় এইদৰে বনাব পাৰিব। এয়া মোৰ দুটা হৈয়ে গ'ল। এইদৰে মই গোটেই লাড়ুকেইটা বনাই ৰেডি কৰি লওঁ। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰে। মিঠা বেছি খাই ভাল পালে চেনি আপোনালোকে চেনি বা ময়া মিচিৰি দিছোঁ, পিচি কিনে আটা যিমান লৈছোঁ সিমানে লৈছিলোঁ। মই 2 চামুচ কমকৈ দিছোঁ, আপোনালোকে কমকৈ দিলেও হ'ব, জোখতহে হৈ যায়। একেবাৰে সমান সমান নিদিলেও কথা নাই। আৰু যদি মিঠা বেছি খায় সমান আটা যিমান দিয়ে সিমানেই দি দিব। এতিয়া মই আপোনালোকক এটা দেখাই দিছোঁ। এয়া দেখিছেনে, একেবাৰে মুখত দিলে পমি যোৱা হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।